কৃষ্ণ শ্রীরাম মোহ মায়ার রাগ মদমল কাম দম্ভ দেখ আদি ভাব যি গুরু জনত ইখব নাথাকে প্রণাম তাহান পাও রাম প্রণাম তাহান পাও। কৃষ্ণ জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাভাজন বাপ বান্ধৱাই মাতি সমস্ত আমাৰ কেইবাজনো বা পাৰায়ে এটি প্ৰশ্ন কৰিছে। এই প্ৰশ্নৰ সম্পৰ্কত আমি অকণমান আগবাঢ়িব বিচাৰিছোঁ। প্ৰশ্নটো হ'ল যে পৰীক্ষিত নামটো কিয় হ'ল, তেওঁ কিয় পৰীক্ষিত নাম পালে, ইয়াৰ কিবা পৰমাৰ্থিক তাৎপৰ্য আছে নেকি, বা তেওঁ জন্মতে কি গুণ ঈশ্বৰৰ পৰা লাভ কৰিলে, এই কথা জানিব বিচাৰিছে। আমি সকলোৱে জানো বা প্ৰায়সকলেও জানে পৰীক্ষিতৰ কথা। পৰীক্ষিত মহাবৈষ্ণৱ, গতিকে তেওঁ ঈশ্বৰৰ পৰা জন্মতে কি লাভ কৰিলে এই কথাও জানে। তথাপি প্ৰায় সমস্তই শুনিব ইচ্ছা কৰিছে। অৰ্থাৎ কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেশে বাৰ হয়, জানি হৰি কথা শুনা। গতিকে কথা শুনিবলৈ কৈছে। আমি কোনো ভকতে ঈশ্বৰৰ কথা শুনিবলৈ বিচাৰিলে আমি ক'ব লাগে, কোনো ভকতে ঈশ্বৰৰ কথা ক'লে আমি শুনিব লাগে। এজন বক্তা প্ৰথমে তেওঁ এজন শ্ৰেষ্ঠ শ্ৰোতা হ'লে পৰম উপকাৰ হয়। গতিকে আমি শুনাত বেছি গুৰুত্ব দিব লাগে। আৰু বাৰপাইসকলে এই মহৎ কাৰ্যটোৱে কৰিছে, শুনিবৰ ইচ্ছা কৰি আছে। আৰু আমিও বাৰপাইসকলৰ এই কথা শুনিছোঁ যে বাৰপাইসকলে যি কৈছে তাকে আমি কোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এইখিনি কৰোঁতে নিশ্চয় ভুল ভ্ৰান্তি হয়, আপোনাভাৱে কৃপা কৰিব। আৰু এয়া মহাপুৰুষৰ কথা, মাধৱ পুৰুষে কৈছে, মোৰ পদ যদি শোভন নহয়, মোৰ পদ যদি ৰুচিকৰ নহয়, কিন্তু এই অৰুচিকৰ কথাখিনি বাদ দি কৃষ্ণৰ কথাটো গ্ৰহণ কৰিব লাগে। গতিকে বাৰপাই সমস্ত আমি ভকতৰ মুখেদি যেতিয়া ঈশ্বৰৰ কথা শুনা যায়, তেতিয়া আমি তাৰ মাজৰ পৰা যদি কেতিয়াবা গ্ৰাম্য কথাও থাকে, দুই এটা আমাৰ ৰুচিকৰ নোহোৱা কথাও থাকে, এইখিনি বাদ দি আমি ঈশ্বৰৰ কথাখিনি গ্ৰহণ কৰিব লাগে। এয়াই পৰমাৰ্থিক তত্ত্ব, এয়াই বৈষ্ণৱ সংযোগ বুলি কোৱা হয়। এজন বৈষ্ণৱে আন এজন বৈষ্ণৱৰ লগত সংযোগ ঘটোৱা এই পৰম্পৰাগত এয়া এক আধ্যাত্মিক প্ৰথা। গতিকে আমি ভকতৰ সং এনেদৰে আমি গ্ৰহণ কৰি আমি নিজক ধন্য কৰিব লাগে। এতিয়া আমি পৰীক্ষিতৰ কথালৈ আহোঁ। আপোনালোক সকলোৱে জানে, মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ সময়ত দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা বা দ্ৰোণীয়ে পৃথিৱীক অপাণ্ডৱা কৰোঁ বুলি 5 পাত ব্ৰহ্মাস্ত্ৰ মাৰি পঠিয়ালে। এই 5 পাত ব্ৰহ্মাস্ত্ৰ মাৰিলে পঞ্চপাণ্ডৱলৈ, আৰু এপাত ব্ৰহ্মাস্ত্ৰ মাৰিলে উত্তৰা গৰ্ভলৈ। অৰ্থাৎ অভিমন্যু পুত্ৰ আছে উত্তৰা গৰ্ভত, তেওঁকো শেষ কৰোঁ বুলি মুঠতে 6 পাত অস্ত্ৰ মাৰিলে। গতিকে ভগৱন্তই 5 পাত অস্ত্ৰ দেখি প্ৰথমে এই 5 পাত অস্ত্ৰ চক্ৰ মাৰি তাৰ তেজ নিস্তেজ কৰিলে। তাৰপিছত উত্তৰাই দেখিলে যে এক ব্ৰহ্মময় লোহা আহি তেওঁৰ গৰ্ভত প্ৰৱেশ কৰিছে। তেওঁ উপায়ন্ত হৈ প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণৰ শৰণাপন্ন হ'ল। প্ৰভু ভগৱন্তই যেতিয়া কৰিলে কি, গদা ধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে, আৰু গৰ্ভত প্ৰৱেশ কৰি গদায়ে কোবাই এই ব্ৰহ্মাস্ত্ৰৰ তেজ নিস্তেজ কৰি দিলে, আৰু শিশুটিক ৰক্ষা কৰিলে। পূৰ্ণ 10 মাহ হৈ এই শিশুটিয়ে জন্ম লাভ কৰিলে। এই শিশুটিয়ে গৰ্ভতে ঈশ্বৰ দৰ্শন কৰিব পাৰিলে। বাৰপাই সমস্ত শ্যাম বৰণীয়া তনু, গাত পীতবস্ত্ৰ, কাণত মকৰাকৃতি কুণ্ডল, কণ্ঠত কৌস্তভমণি যেন উদিত সূৰ্যহে, অজানুলম্বিত অৰ্থাৎ আঁঠুৰ তললৈকে পোৱা দীঘল হাত, 4খন হাত, 4খন হাতত শংখ চক্ৰ গদা পদ্ম আছে, মূৰত ৰত্নৰ কিৰীটি, সুন্দৰ পদুমৰ পাহি যেন চকু, আৰু উন্নত আৰু প্ৰফুল্লিত মুখ, দাঁত ডালিমৰ গুটিৰ দৰে, ডালিম গুটিয়া দাঁত, তাতে মিচিকীয়া হাঁহি, হিয়াত ৰত্নৰ হাৰ, হাতত কংকণ অৰ্থাৎ সৰু ৰিনজিন কৰি থকাকৈ খাৰু জাতীয় অলংকাৰ পিন্ধি আছে, এইসমূহ দেখা পাইছে। কঁকালত সোণৰ অলংকাৰ জিলিকি আছে, তাতে পাটৰ কাপোৰ ভৰিলৈকে পৰি আছে।
ভৰিত ৰত্নৰ নুপুৰে প্ৰকাশী আছে কোটি চন্দ্ৰসম হৈ ভগৱন্তই হৰিৰে প্ৰকাশী আছে এই ভগৱন্তক পৰীক্ষিতে দেখিলে গদা ধৰি চাৰিওফালে ৰক্ষা কৰি আছে ঈশ্বৰক শিশুটিয়ে নিজৰ ওচৰতে দেখিলে এই শিশুটি জন্ম হৈ মহামহন্ত হ'ল অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত গৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত এতেকে ভৈলন্ত টান পৰীক্ষিত নাম শুক্লপক্ষ চন্দ্ৰ যেন বাহে অনুক্ৰম অৰ্থাৎ শিশুটিয়ে গৰ্ভতে ঈশ্বৰক দেখা পাই জন্ম লাভ কৰি মহাভকত হ'ল এই কথা আমি জানিলো যে গৰ্ভত ঈশ্বৰক পোৱাৰ কাৰণে ঈশ্বৰৰ ৰক্ষা কৰাৰ কাৰণে ঈশ্বৰৰ সান্নিধ্য পোৱাৰ কাৰণে ঈশ্বৰৰ দৰ্শন পোৱাৰ কাৰণে তেওঁ মহাভকত হ'ল তেওঁ জনা হ'ল যে তেওঁ ঈশ্বৰক দেখা পাইছে বা ঈশ্বৰৰ সান্নিধ্য পাইছে এতিয়া তেওঁ জন্ম লাভ কৰি পৃথিৱীত কোনজন মানুহৰ লগত কোনবিলাক জীৱৰ লগত কোনসমূহ জীৱাত্মাৰ লগত ঈশ্বৰৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয় এই কথাটো পৰীক্ষা কৰিবলৈ লাগিল অৰ্থাৎ মানুহৰ মাজত তেওঁ বৈষ্ণৱ বিচাৰিবলৈ লাগিল তেওঁ মানুহবিলাকক পৰীক্ষা কৰিবলৈ লাগিল মানুহবিলাকক পৰীক্ষা কৰি তাৰ মাজত কৃষ্ণৰ লগত সাদৃশ্য থকা মানুহবিলাক তেওঁ বিচাৰিব লাগিল সেইকাৰণে তেওঁৰ নাম পৰীক্ষিত হ'ল অৰ্থাৎ তেওঁ পৃথিৱীত বৈষ্ণৱৰ সংগ বিচাৰি ল'বলৈ লাগিল আনহাতে বিষ্ণুৱে তেওঁ গৰ্ভতে ৰক্ষা কৰাৰ কাৰণে তেওঁ আন এটা নাম হ'ল বিষ্ণুৰাত যিহেতু ৰাখিলা বিষ্ণু গৰ্ভতে সাক্ষাৎ এতেকে ইহান নাম হৈবে বিষ্ণুৰাত এই মহাভাগ্যৰ বলত তেওঁৰ মৃত্যুৰ সময়তো কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ পালে আৰু সাক্ষাতে মুক্তি লাভ কৰিলে এই কথা আপোনালোকে জানে গতিকে পৰীক্ষিত এই জন্মৰ ৰহস্য কথন হ'ল পৰীক্ষিতে জন্মতে গৰ্ভত থাকোঁতে ঈশ্বৰক পালে ঈশ্বৰৰ মূৰ্তি দেখা পালে আৰু জন্ম লাভ কৰিলে জন্ম লাভ কৰি তেওঁ সমস্ত জগতত ঈশ্বৰ দৰ্শন কৰিবলৈ কাৰণে তেওঁ আকুলিত হৈ গ'ল অৰ্থাৎ সমস্ত মানুহৰ মাজত জীৱাত্মাসমূহৰ জীৱৰ মাজত তেওঁ ঈশ্বৰক বিচাৰিবলৈ লাগিল কাৰ লগত ঈশ্বৰৰ সাদৃশ্য আছে এই কথা তেওঁ পৰীক্ষা কৰিবলৈ লাগিল বিষ্ণু ভকতৰ সংগ বিচাৰিব লাগিল সেইকাৰণে সেই বাপাই সমস্ত সন্তান গৰ্ভত থাকোঁতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰাব লাগে ঈশ্বৰ দৰ্শন কৰাব লাগে মহা ভক্তসকলৰ পদ্মমুখৰ দ্বাৰা আইসকলক ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰাব লাগে তেতিয়া শিশুটি জন্ম হৈ পৰীক্ষিতৰ দৰে মহাভকত হয় আৰু তেওঁ পৃথিৱীত বৈষ্ণৱৰ সংগ বিচাৰি লৈ তেওঁ পৃথিৱীত বৈষ্ণৱৰ এই সংস্থাপনৰ পৰম্পৰা ৰক্ষা কৰে এয়া পৰীক্ষিতৰ জৰিয়তে মহাপুৰুষে মহাভাগতৰ জৰিয়তে আমাক দেখাইছে গতিকে আমি এই পৰীক্ষিতৰ জন্ম ৰহস্যৰ জৰিয়তে এই পৃথিৱীৰ সন্তানসমূহক যাতে পৰীক্ষিত কৰিব পাৰোঁ মহাবৈষ্ণৱ কৰিব পাৰোঁ যাৰ দ্বাৰা নিজৰ উদ্ধাৰ হয় সমাজৰ উদ্ধাৰ হয় পৃথিৱী উদ্ধাৰ হয় এই উদ্দেশ্য আগত ৰাখি কৃষ্ণ বাবা সমস্ত আজি আমি চমুকে পৰীক্ষিতৰ জন্ম ৰহস্য সম্পৰ্কে এইখিনি কথা আগবঢ়াইছোঁ আপোনাৰ ভাৱে অপাৰ মাৰ্জনা কৰিব ৰাম তোমাৰ অচৰণ সেৱাৰ গোবিন্দ নজানো একো উপায় যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই ৰাম কৰিতে অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে মৰণে আনৰ গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিছনে ৰাম মোক ৰক্ষা কৰিছনে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 তাহান্ত বিনাই নাই 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 আমাৰ কৃষ্ণ হৰি কৃষ্ণ হৰি